আমি আশা ৰাখিছোঁ যে অহা 14 ডিচেম্বৰত 24 ডিচেম্বৰত আমাৰ হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিখন প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ অনুষ্ঠিত হ'ব, সেই সম্পৰ্কত আজি আমি আপোনালোকৰ জৰিয়তে ৰাইজৰ ওচৰত আমাৰ কিছু কথা অৱগত কৰিম। প্ৰথমতেই ইতিমধ্যে আপোনালোকে গম পাইছেই যে এই উপলক্ষত আমি কেইবাটাও কাৰ্যসূচী হাতত লৈছিলোঁ। তাৰ ভিতৰত আজি আমাৰ যিখন মূল মণ্ডপৰ লাই খুঁটা প্ৰতিষ্ঠা কৰা হ'ল। তাৰ দ্বিতীয়তে আজিৰ দিনটোতেই আমাৰ এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ প্ৰয়াত ইন্দ্ৰজিৎ চেতিয়াদেৱৰ স্মৃতিত তেখেতৰ সহধৰ্মিনী আমাৰ এই বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰী, বৰ্তমান গড়গাঁও কলেজৰ উপাধ্যক্ষা ৰীণা সন্দিকৈ ডাঙৰীয়ানীয়ে এই প্ৰতিযোগিতাখনৰ কাৰণে আমাক সহযোগিতা আগবঢ়াইছে আৰু সেইমতে আজি চিত্ৰাংকন প্ৰতিযোগিতাখনো ইতিমধ্যে সম্পন্ন হৈছে। এতিয়া কথা হ'ল, আমাৰ এই যি 24 তাৰিখত যি প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ উদযাপিত হ'ব, এই সমাৰোহখন যাতে সকলো ফালৰ পৰা সাফল্যমণ্ডিত হয়, সেইটো আমি আশা ৰাখিছোঁ। আৰু সেইটো সম্ভৱ হ'ব কেৱল আপোনালোকৰ সাংবাদিকসকলৰ সহযোগিতাৰ যোগেদি। আপোনালোকক বাদ দি আমাৰ কোনো কাম সম্ভৱ নহ'ব। আমি ইতিমধ্যে যথেষ্ট চেষ্টা কৰিছোঁ এই কাৰ্যসূচীটো সাফল্যমণ্ডিত কৰিবৰ কাৰণে। আমাৰ উদযাপন সমিতি, যাক আমি নামটো বেলেগ এটা দি থোৱা আছে, উদযাপন সমিতিৰ যোগেদি আমি কেইটামান উন্নয়নমূলক কাম হাতত লৈছোঁ। তাৰে এটা হ'ল, এই বিদ্যালয়খনৰ উপযুক্ত এটা চাইকেল গেৰেজ নাই। সেই অভাৱটো যাতে পূৰ হয়, তাৰ কাৰণে আমি এখন আঁচনি লৈছোঁ আৰু সেই আঁচনিখনত প্ৰায় 3,62,000 টকা ধৰা আছে। এই 3,62,000 টকাৰ যিটো কাম, সেই কামটো আমি ইতিমধ্যে আগবঢ়াইছোঁ আৰু আমি আশা ৰাখিছোঁ সেইটো সময়মতে সম্পূৰ্ণ হ'ব। আৰু যোৱা কিছুদিনৰ আগতে আমাৰ স্থানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ দ্বাৰা আমি সেই যিটো চাইকেল গেৰেজ, তাৰ শুভাৰম্ভণি কৰাইছিলোঁ। আৰু আমি আশা ৰাখিছোঁ যে আমাৰ এই যিখন প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ অনুষ্ঠিত হ'ব 24 তাৰিখে, ঠিক তাৰ আগে আগে আমি এইখন উদ্বোধন কৰিব পাৰিম, ছাত্ৰ ছাত্ৰীসকলৰ ব্যৱহাৰৰ কাৰণে আগবঢ়াই দিব পাৰিম। সেইটো এটা কথা। এই পুঁজিটো কেৱল আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ বা 2-4 শুভাকাংক্ষীৰ অৰিহণাৰ যোগেদি বা দান বৰঙণিৰ যোগেদি আমি এইটো সম্পন্ন কৰিছোঁ। চৰকাৰী পুঁজি নহয়। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পুঁজি, কোনোবাই 10,000, কোনোবাই 5,000, 2,000, 1,000, 500 যি পাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আগবঢ়াইছে। আৰু এই অনুষ্ঠানটো কোনোবা এটা বেষ্টৰ বা এটা বৰ্ষৰ ছাত্ৰ ছাত্ৰী নহয়। আমাৰ বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিলে 1945 চনত। সেই 1945 চনৰ পৰা এই বছৰ ওলাই যোৱাখিনিলৈকে এই প্ৰায় 79 বছৰ। এই 79 বছৰৰ যিমান ছাত্ৰ ছাত্ৰী, আমি সকলো লগ লাগি এই অনুষ্ঠানটো পাতিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ এই বিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ যতীন চেতিয়াক আমি অকণমান শলাগিব লাগিব, কাৰণ তেওঁ আৰু তেওঁৰ লগতে আমাৰ প্ৰবীণ কোঁৱৰকে আদি কৰি কেইজনমান প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে এই যিটো সমাৰোহৰ প্ৰথম মিটিংখন তেওঁলোকে আহ্বান কৰিছিলে আৰু সেইখনৰ যোগেদি এখন কমিটি গঠন কৰা হ'ল। আৰু যিহেতু ময়ো এইখন বিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ, মই ইয়াতে ক্লাছ 4ৰ পৰা পঢ়িছিলোঁ। মই 1956 চনত আহিছিলোঁ, তেতিয়া ক্লাছ 4ৰ পৰা আছিলোঁ। আমাৰ আগত আকৌ ক্লাছ 3ৰ পৰা আছিলে, তেতিয়া ক্লাছ 4ৰ পৰা। এতিয়া কিন্তু ক্লাছ 4 নাই, এতিয়া ক্লাছ 6ৰ পৰা আছে। বা যে হওক, 1956 চনতে মই এখন বিদ্যালয়ত নাম লগাইছিলোঁ। যি সময়ত এই বিদ্যালয়খন আৰম্ভ হৈছিলে আলিটোৰ সিপাৰে, বৰ্তমান যিখন MV স্কুল আছে, সেই MV স্কুলৰ পিছফালে এটা পুখুৰী আছিলে, গোহাঁই পুখুৰী বুলি কয়। সেই গোহাঁই পুখুৰীটোৰ পাৰতে আমাৰ স্থানীয় মণি চেতিয়া নামৰ এজন ব্যক্তিয়ে কেইবিঘা কিছু মাটি স্কুলৰ কাৰণে আগবঢ়ালে আৰু লগতে অলপ চৰকাৰী মাটি আছিলে। সেই গোটেইখিনি লগ লগাই তাতেই প্ৰথম আমাৰ সেই বিদ্যালয়খন আৰম্ভ হৈছিলে ৰাইজৰ সহযোগত। ৰাইজে বাঁহ, কাঠ, খেৰ, টিং, এইবোৰ ডেস্ক, বেঞ্চ আটাইবোৰ যোগান ধৰিছিলে স্থানীয় ৰাইজে। আৰু এই ক্ষেত্ৰত আগভাগ লৈছিলে, আমি জনাত, আমিতো সেই সময়ত নায়েই, এই বিদ্যালয়খন মোতকৈ এবছৰ ডাঙৰ,
মই 46 চনত জন্ম হৈছোঁ। এই বিদ্যালয়খনৰ জন্ম হৈছিলে 45 চনত। গতিকে এবছৰহে ডাঙৰ। গোটেইখিনি আমি নাজানো, কিন্তু আমাৰ অগ্ৰজসকলে যিবিলাক লিখা মেলা কৰি থৈ গৈছে সেইবিলাকৰ পৰা আমি জানিছিলোঁ যে এই বিদ্যালয়খন স্থাপন কৰাৰ ক্ষেত্ৰত আমাৰ স্থানীয় ৰাইলেং চেতিয়া গাঁৱৰ প্ৰয়াত ৰামচন্দ্ৰ পাটৰদেৱ, তেতিয়া এজন সফল ডেকা, তেখেতে আগভাগ লৈছিল। আৰু তেখেতক সহযোগ কৰিছিলে এই একেখন গাঁৱৰে হেমচন্দ্ৰ বুঢ়াগোহাঁই, হাঁচৰ মণিপুৰী গাঁৱৰ বিষ্ণু সিং, তেওঁ পিছে শৰ্মা লিখিছিলে উপাধিটো, এনে মণিপুৰী মানুহে। তাৰপিছত হাঁচৰা চেতিয়া গাঁৱৰ জগুৰাম বৰুৱা, এইকেইজন মানুহ লগ লাগি এই বিদ্যালয়খন প্ৰথম আৰম্ভ কৰিছিল। বিদ্যালয়খন আৰম্ভ কৰাৰ দুমাহমানৰ পিছতেই সেই বিষ্ণু শৰ্মা, তেখেতে বিদ্যালয়খনৰ পৰা কিবা কাৰণত অন্য ক'বলৈ গুচি গ'ল। মাত্ৰ দুমাহমানে থাকিলে। তেওঁ আচলতে এই খেল ধেমালিৰ বিভাগটো চাইছিল। তাৰপিছত হেমচন্দ্ৰ বুঢ়াগোহাঁই ডাঙৰীয়াও কিছুদিনৰ পিছত ইয়াৰ পৰা অব্যাহতি ল'লে। তেতিয়া আহিল বিষ্ণু শইকীয়া বুলি মেটেকাৰ ফালৰ এজন শিক্ষক আমি পাইছিলোঁ, তেখেতে আমাক পঢ়াইছিলে। বিষ্ণু শইকীয়া ছাৰ আহিলে, তেখেতৰ পিছত আহিলে দেৱী প্ৰসাদ বৰঠাকুৰ ছাৰ, তাৰপিছত অন্যান্যসকল এনেকৈ আহিলে। আৰম্ভণিতে কিন্তু সেইকেইজন মানুহে ৰামচন্দ্ৰ পাটৰ ছাৰ, তাৰপিছত এই বিষ্ণু শইকীয়াৰ লগতে জগুৰাম বৰুৱা, তেখেতো আছে। তাৰপিছত লাহে লাহে ক্ৰমান্বয়ে স্কুলখন, মই যেতিয়া ইয়ালৈ আহোঁ তেতিয়া সেইফালৰ যিটো গৃহ, সেই গৃহটো আছিলে খেৰ, বাঁহ, ইকৰাৰে তৈয়াৰী। মই মানে সেই ক্লাছত বহি বহি 4ৰ্থ শ্ৰেণীলৈ আহিছোঁ আৰু বিশেষ ধাৰণা নাই। এই ইকৰা বেৰবিলাক বাকলি পৰি থাকে নহয়, মই বহিলৈ কিটিক কিটিক ভাঙি আছোঁ। ইটো ছাইডে যে পাটৰ ছাৰে ক্লাছ কৰি আছে মোৰ খেয়ালেই নাই, আৰু থাকিলেও কি কৰিব ভবা নাই মুঠতে। সেইটো কিন্তু মোৰ এটা কথা মনত আছে দেই, এই দুচাটমান দিলে আৰু মাতি নি কেলৈ বেৰ ভাঙিছ বুলি, মোৰ খুব ধুনীয়াকৈ মনত আছে। সেইটো অৱস্থাত আছিলে স্কুলখন। কিন্তু পিছত 1949 চনমানত এই আমাৰ স্থানীয় বৰঠাকুৰ পৰিয়াল, গুৰুপ্ৰসাদ বৰঠাকুৰ আদি কৰি তেওঁৰ ককাই ভাইকেইজনে প্ৰায় 17 বিঘাকৈ বেছি মাটি, 17 বিঘা 3 কঠা 10 লোচা, ইমানখিনি মাটি স্কুলৰ কাৰণে দান দিলে। দান দিলত 1953 চনত এটা নতুন গৃহ তৈয়াৰ কৰি তাৰ পৰা ইয়ালৈ স্কুলখন লৈ আহিলে। সেই যি সময়ৰ গৃহটো আছিলে সেইটো সফল আছিলে, আৰু তাৰ কাৰণে বস্তু আনিছিলে ক'ৰ পৰা, সেই ৰেইলৱেৰ পৰা। কোনোবা গেৰেজৰ গাড়ীৰ চেচিছ, ৰেইলৱে ইটা, এই সোণাৰীৰ ফালৰ পৰা আনিছিলে কাঠ, এনেকৈ আনি এই স্কুলখন বনাইছিলে। এই এতিয়া আমি য'ত থিয় হৈ আছোঁ, য'ত আমি এতিয়া বহি আছোঁ, এই গৃহটো সেই তেতিয়া তেনেকৈ বনোৱা। পিছত আমাৰ স্থানীয় লোকসকলে, ছাত্ৰসকলে লগ লাগি ONGCৰ পৰা এটা গ্ৰাণ্ট উলিয়াই এই গৃহটো সম্পূৰ্ণ কৰিলে, মানে ঘৰবিলাক ফুল ৱাল কৰিলে। তাৰপিছত এই কৰিডৰ এটা আছে, কৰিডৰটো সিফালৰ ৰুমকেইটা যেতিয়া বনায় তেতিয়া ময়ো পাইছিলোঁ। হাফৱালটোৰ ওপৰত যেতিয়া ৱাল বনাব লাগে, স্থানীয় ৰাইজে মানে বাঁহ দান দিয়ে, কিন্তু কাটি আনিব লাগে। এতিয়া আমাৰ ছাত্ৰবিলাকক ছাৰহঁতে, পাটৰ ছাৰ, দেৱী বৰঠাকুৰ ছাৰ লগত লৈ যায় বাৰীলৈ, দাহ চাহ তেওঁলোকে যোগাৰ কৰে, তাত বাঁহ কটাই কাটে, চেও দিয়ে আনি এইখিনি পোৱাহি সেই হাফৱালৰ ওপৰৰ যিটো বাঁহৰ কাঠি বেৰ, তেনেকৈ তৈয়াৰ কৰিছিল। এইটো আমাৰ নিজৰ অভিজ্ঞতা। যেই হওক, এইদৰে স্কুলখন এতিয়া আমাৰ 24 ডিচেম্বৰৰ কাৰণে আমি এখন কাৰ্যসূচী প্ৰস্তুত কৰি লৈছোঁ, আমাৰ আটাইখিনি লগ লাগি। সেই কাৰ্যসূচীখনত আছে পুৱা 7:30 বজাত পৰিৱেশ নিকাকৰণ, পুৱা 8 বজাত পতাকা উত্তোলন, আৰু উত্তোলনৰ দায়িত্বত উদযাপন সমিতিৰ সভাপতি, তাৰমানে ময়ে সভাপতি হৈ আছোঁ, গতিকে আমাকে দায়িত্বটো দিছে। বিদ্যালয়ৰ পতাকা উত্তোলন কৰিব বৰ্তমান অধ্যক্ষ যতীন্দ্ৰনাথ চেতিয়াদেৱে। 8:30 বজাত স্মৃতি তৰ্পকদ্বয় হ'ল মনোজ বুঢ়াগোহাঁই, তেখেত এই বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি, আৰু লগতে আমাৰ যিখন উদযাপন সমিতি সেইখনৰ কাৰ্যকৰী সভাপতি। তাৰপিছত আৰু তৰ্পণ কৰিব প্ৰবীণ কোঁৱৰ, মুখ্য সম্পাদক। প্ৰবীণ কোঁৱৰো এসময়ত আমাৰ এই বিদ্যালয়ৰ সাধাৰণ সম্পাদক আছিল, এবাৰ সক্ৰিয় ডেকা ল'ৰা। যেই হওক, পুৱা 9 বজাত গছপুলি ৰোপণ। ৰূপকসকল হ'ল দীপা কোঁৱৰ বৰা, এই বিদ্যালয়ৰ উপাধ্যক্ষা, ব্ৰজেন ফুকন, এজন সমাজকৰ্মী, ONGCৰ কৰ্মচাৰী, তাৰপিছত প্ৰণৱ চেতিয়া, নীলোৎপল বুঢ়াগোহাঁই, অনন্ত চেতিয়া আৰু ৰীণা সন্দিকৈ। এখেতসকলে
এই গছপুলি ৰোপণ কৰিব। তাৰপিছত আছে পুৱা 9 বজাত আন্তঃগাঁথনি উন্নয়ন কাৰ্যসূচী শুভ উদ্বোধন অনুষ্ঠান। পুৱা 10 বজাত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন পৰ্ব। পুৱা 10:30 বজাত স্মৃতিগ্ৰন্থ উন্মোচন। আমি এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰিবৰ কাৰণে সকলো যা যোগাৰ কৰিছোঁ আৰু ইতিমধ্যে এখন আগবাঢ়ি আছে। আমি আশা ৰাখিছোঁ সেইদিনা আমি ৰাইজৰ আগলৈ আগবঢ়াই দিম। 11 বজাত আছে মুকলি সভা। মুকলি সভাৰ উদ্বোধক শ্ৰীযুত দেৱজ্যোতি গগৈ, বিদ্যালয়সমূহৰ পৰিদৰ্শক, শিৱসাগৰ জিলা। তাৰপিছত মুখ্য অতিথি থাকিব সেই মুকলি সভাত ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া, উপাচাৰ্য, বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়। বিশিষ্ট অতিথি হিচাপে থাকিব শ্ৰীযুত তপন কুমাৰ গগৈ, আমাৰ সাংসদ যোৰহাট সমষ্টি। তাৰপিছতে শ্ৰীযুত অখিল গগৈ, বিধায়ক, শিৱসাগৰ সমষ্টি। তাৰপিছত দিনৰ 1 বজাৰ পৰা আছে শহীদ সতীৰ্থৰ স্মৃতি ৰোমন্থন। যিহেতু ক'লোৱেই নহয়, আমি 45-ৰ পৰা এই ওচৰলৈকে যিমানখিনি প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে আমি সকলো লগ হ'ম আৰু আমি আশা ৰাখিছোঁ আমাৰ অন্তৰবোৰ সেইদিনা আনন্দৰে নধৰা হ'ব। আমি সেইদিনা দিনটো কেনেকৈ উদযাপন কৰিম ভাবিয়েই বৰ বেলেগ লাগিছে। যেন আমাৰ সেই দুৰ্গা পূজাতে আহিছে। সৰু হৈ থাকোঁতে দুৰ্গা পূজাটো আহি পালে যেনেকুৱা লাগে, আমাৰ তেনেকুৱাই লাগিছে। এইখিনি হ'ল আমাৰ এই সম্পৰ্কত 300মান ছাত্ৰ ছাত্ৰী আছে। আৰু উচ্চ মাধ্যমিকো 99। আন্তঃগাঁথনি উন্নয়নৰ কাম আছে। আমি সাংসদ মহোদয় আৰু আমাৰ বিধায়ক মহোদয়ক এই বিষয়ে জনাইছোঁ আৰু আমাৰ শিক্ষা বিভাগৰ IS মহোদয়কো এই বিষয়ে কৈছোঁ। তেখেতসকলে সাহায্য দিম বুলি কৈছে। বিশেষকৈ আমাৰ বিধায়ক মহোদয় 25 লাখ টকাৰ এটা অনুদান দিম বুলি কৈছে তেখেতে। তাৰ পৰৱৰ্তী পৰ্যায়ত যিটো মানে চৰকাৰে 5 কোটি টকা অনুদান দিব, সেইটোকো অকণমান জোৰ দি বুলি সেই অনুদানটো আনি দিয়াৰ ব্যৱস্থাটো কৰিম বুলি কৈছে। যথেষ্ট পুৰণি হৈছে ঘৰটো। এতিয়া আমাৰ চিলিংবিলাক পুৰণা হৈছে। চিলিংখিনি মানে বাঁহৰ আমি নতুন চিলিং ব্যৱহাৰ কৰিবৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। কিন্তু অনুদানটো আহিলেহে হ'ব। আৰু এতিয়া যদি 5 কোটি টকাৰ যদি অনুদানটো আহে তেতিয়াহ'লে ঘৰবিলাক নতুন হ'ব। আগৰ পুৰণা ঘৰত নাথাকে। আৰু বানপানীৰ কাৰণে আমাৰ সমস্যা হয়। প্ৰতি বছৰে বানপানী আহি থাকে। এইবছৰ 3বাৰ আহিলে, কিন্তু 2বাৰ সম্পূৰ্ণৰূপে বুৰি গ'ল বানপানী ঘৰবিলাক। আৰু আমি পাছত চাফা কৰিবলগীয়া হৈছে 2বাৰ। আৰু ইতিমধ্যে আমি ক্ষতিপূৰণৰ কাৰণে আমি দৰখাস্ত দিলোঁ আৰু বাজেটো দিলোঁ, কিন্তু আজিলৈকে সেই টকাটো আমাক খাদ্যকৰ্মীক চৰকাৰে দিয়া নাই, পোৱা নাই। সেইটো মানে মই আপোনালোকৰ যোগেদি চৰকাৰলৈ অনুৰোধ কৰিছোঁ যাতে সেই যিবিলাক স্কুলত বানপানী হয়, বানপানী এনেকুৱা ব্যৱস্থা কৰে, শোচনীয় অৱস্থা কৰে, সেই বিদ্যালয়বিলাকত চৰকাৰে কোনো মানে নীতি নিয়মবিলাকৰ মাজেদি অতি সোনকালে টকাটো যাতে মোকলাই দিয়ে, তাৰ বাবে মই অনুৰোধ কৰিছোঁ। সকলোলৈকে আমি আপোনালোকে সকলোৱে গম পাইছে, অহা 24 ডিচেম্বৰ তাৰিখ দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে যি প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ অনুষ্ঠিত কৰিবলৈ লৈছোঁ। প্ৰতিষ্ঠা কালৰ পৰা গত বৰ্ষলৈকে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আমি সকলোৱে মিলিত হ'ম আৰু তাৰ কাৰণে আমাৰ এখন 25 ছেপ্টেম্বৰ তাৰিখে এখন এই সমাৰোহখন উদযাপন কৰিবৰ কাৰণে এখন উদযাপন সমিতি গঠন কৰি দিছোঁ। আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ ৰাজহুৱা সভাত আমাকে মুখ্য সম্পাদকৰ দৰে দায়িত্ব অৰ্পণ কৰিছিলে। আৰু যিদিনাৰ পৰা আমাৰ ৰাজহুৱা সভা হৈ যোৱা পিছদিনাখনৰ পৰাই আমি যথেষ্ট কষ্টৰে আমাৰ হাছাৰ মৌজাটোৰ লগতে শিৱসাগৰ জিলাকে সামৰি অসমৰ বিভিন্ন প্ৰান্তত বা অসমৰ বাহিৰতো যিসকল আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে, আমি টেলিফোনিক যোগে হওক বা ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে হওক আমি যোগাযোগ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু আমাৰ বিশেষকৈ শিৱসাগৰ টাউনকে আৰম্ভ কৰি হাছাৰ মৌজাটোত বিশেষকৈ আমি ঘৰে ঘৰে গৈ তেখেতলোকক নিমন্ত্ৰণ জনাইছোঁ। আৰু এই অনুষ্ঠানটো সফল কৰিবৰ কাৰণে আমি
তেখেতলোকৰ পৰা অৰ্থও সংগ্ৰহ কৰিছোঁ। গতিকে আমি যিমান দূৰ আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকললৈ গৈছোঁ, আমি 99%, 100%, 99%ই আমি তেওঁলোকৰ পৰা পূৰ্ণ সমৰ্থন পাইছোঁ বুলি ক'ব লাগিব আজিৰ ডেটলৈকে। আৰু আপোনালোকে গম পাইছে ইতিমধ্যে আমি যি স্থায়ী আমাৰ চাইকেল গৃহ আমি বিদ্যালয়খনৰ কাৰণে এটা চিনস্বৰূপে বনাই থৈ যাম বুলি ভাবিছিলোঁ আমি উদযাপন সমিতিৰ তৰফৰ পৰা, প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাজৰ তৰফৰ পৰা। এইটো ইতিমধ্যে আমাৰ নিৰ্মিত অৱস্থাত আছে আৰু অনুষ্ঠানটো হোৱাৰ আগে আগে সেইটো সম্পূৰ্ণ হৈ উঠিব বুলি আমি আশা ৰাখিছোঁ। বতৰে অকণমান বিধি পথালি দিয়াৰ কাৰণে অকণমান লেট হৈ গৈছে এইকেইদিনা। আৰু লগতে আমি যিহেতু আমাৰ বিদ্যালয়খন ৭৮টা বছৰ অতিক্ৰম কৰিলে, গতিকে আমি যোৱা 2020 চনত আমি ইয়াত মহাৰাজত জয়ন্তী পাতিবৰ কাৰণে আমি এটা উদযাপন সমিতি গঠন কৰি আমি কাৰ্যসূচী পৰ্যন্তলৈকে প্ৰস্তুত কৰিছিলোঁ। কিন্তু ক'ভিডৰ মহামাৰীৰ ফলত আমি এই অনুষ্ঠানটো বাতিল কৰিবলগীয়া হ'ল, অনুষ্ঠিত কৰিব নোৱাৰিলোঁ। গতিকে আমি তাৰ লগতে সংগতি ৰাখি আমি উদযাপন সমিতিয়ে সেইদিনাখন পতাকা উত্তোলনৰ লগতে আমাৰ মূল কাৰ্যসূচী পতাকা উত্তোলনৰ লগতে আমি ৭৮খন পতাকা সেইদিনাখন পতাকা উত্তোলন কৰিম বুলি ভাবিছোঁ। আৰু আমাৰ প্ৰাক্তন সাঁচৰ মৌজাটোৰ প্ৰাক্তন জ্যেষ্ঠ ছাত্ৰসকলৰ আমন্ত্ৰণ কৰি আনি আমি পতাকা উত্তোলন কৰিম বুলি ভাবিছোঁ, তেখেতলোক বিশেষকৈ। আৰু দ্বিতীয়তে হ'ল আমি হাঁহ-চৰা অতীত বৰ্তমানক সামৰি আমি এখন তথ্যচিত্ৰ প্ৰস্তুত কৰিছোঁ বিশেষভাৱে। এই তথ্যচিত্ৰখনি ইতিমধ্যে আমাৰ ৰেকৰ্ডিঙৰ কাম সম্পূৰ্ণ হৈছে আৰু এইখন আমি 24 ডিচেম্বৰ তাৰিখে সন্ধিয়ালৈ আমি উন্মোচন কৰিম ৰাইজৰ আগত। গতিকে বিশেষভাৱে আমি এইকেইটা কাম আমি হাতত লৈছোঁ আৰু ছাৰে কোৱাৰ আগতে বহুত অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ সেই দিনটোত। আমি বিভিন্ন কাৰ্যসূচীৰ মাজতে আমাৰ যিটো মূল কাৰ্যসূচী, যি আমাৰ সতীৰ্থ মহামিলন হ'ব, এইটোত সঁচাকৈ আমি বহুত বছৰ মূৰত আজি আপোনালোকে গম পাইছে যে যান্ত্ৰিকতাৰ যুগত আমি যেন ইজনে সিজনক আজি ওচৰৰ পৰা লগ পোৱাটো বৰ এটা হেৰিয়াৰ নিচিনা হৈছে, সাঁথৰৰ নিচিনা হৈ গৈছে দিনক দিনে কৰ্মব্যস্ততাৰ মাজতে। সেইদিনা আমি সকলোৱে লগ পাই আমি এটা অতীতলৈ বা ল'ৰালিৰ দিনলৈ ঘূৰি যাব পাৰিম বুলি আমি আশা ৰাখিছোঁ। আৰু এই এপাহতে আপোনালোকৰ মাধ্যমৰ যোগেদি আমি যি দুই একেও যদি খবৰ পোৱা নাই, গতিকে তেখেতলোকক মই এই এপাহতে আহ্বান জনাইছোঁ যাতে 24 ডিচেম্বৰ তাৰিখে সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰী লগতে শুভাকাংক্ষীসকল আমাৰ বিদ্যালয়লৈ আহি সেইদিনাখন আমাৰ অনুষ্ঠানটোত যাতে সাফল্যমণ্ডিত কৰে। এইখিনি।